Hello guys, welcome back to my YouTube channel. আৰু আশা কৰোঁ সকলো ভালে আছে আৰু ইংৰাজী নৱবৰ্ষৰ মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে মই শুভেচ্ছা জনালোঁ আৰু যেহেতু নতুন বছৰ আহি পালে আৰু যেটো আমি এক্সামৰ কাৰণে এডিআৰ কোৱেশ্চন এনসাৰ মই চাই আছিলোঁ মাজতে দুদিন মই ভিডিও দিব পৰা নাই আৰু যেহেতু আমি ভিডিও দি আছিলোঁ আৰু আপোনালোকৰ কাৰণে আজি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান লৈ আহিছোঁ আৰু আশা কৰোঁ ভিডিওটো চাই কিনে আপোনালোকে উপকৃত হ'ব তো দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰোঁ আৰু থাৰ্ড গ্ৰেডতো আহে এনেকুৱা কোৱেশ্চন এনসাৰ আৰু বিশেষকৈ ফৰ্থ গ্ৰেডৰ কাৰণে এইখিনি বহুতেই জৰুৰী বহুত টান প্ৰশ্ন নিদিয়ে সো এইখিনি আহি থকা দেখিছোঁ আমি আৰু এইখিনি বহুতেই জৰুৰী নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ আমি এইখিনি চাব লাগিব আৰু এইখিনি প্ৰায় সম্ভাৱনা আছে অহাৰ সো দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰোঁ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাইছোঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰ উত্তৰটো আছে কৰবেট নেক্সট আছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণীবিধ কি এইটো হৈছে এনসাৰ বাঘ নেক্সট কুৱেশ্যন আছে উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায়ী প্ৰাণীৰ নাম লিখা এইটো হৈছে উত্তৰ কলচী উদ্ভিদ নেক্সট আছে এবিধ বনৌষধৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে সৰ্পগন্ধা নেক্সট আছে মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা লুপ্ত প্ৰজাতিৰ চৰাইবিধৰ নাম কি ইয়াৰ উত্তৰ হৈছে ডট চৰাই নেক্সট আছে জল প্ৰদূষণৰ কাৰণে জাপানত হোৱা ৰোগবিধৰ নাম কি ইয়াৰ উত্তৰ হৈছে মিনামাটা নেক্সট কুৱেশ্যন আছে ইউক্ৰেইনত অৱস্থিত চেৰ্নবিল নিউক্লিয়াৰ ৰিয়েক্টৰ কোন চনত দুৰ্ঘটনা ঘটিছিল ইয়াৰে উত্তৰটো হৈছে 1986ত নেক্সট আছে উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ কি এইটো হৈছে উত্তৰ খাদ্য নেক্সট আছে ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন ইয়াৰ উত্তৰ হৈছে ডক্টৰ এম.এছ. স্বামীনাথন নেক্সট আছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে 5 জুন নেক্সট আছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে 30 জানুৱাৰী নেক্সট আছে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে 20 মাৰ্চ নেক্সট কুৱেশ্যন আছে বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে 21 মাৰ্চ নেক্সট আছে কি গেছৰ কাৰণে অম্ল বৰষুণ পৰে ইয়াৰ উত্তৰ হৈছে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড নেক্সট আছে অজন কি ইয়াৰ উত্তৰ হৈছে এবিধ গেছ নেক্সট আছে নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি ইয়াৰ উত্তৰ হৈছে যান বাহন নেক্সট আছে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে ইয়াৰ উত্তৰ হৈছে হাইড্ৰকাৰ্বন কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড নেক্সট কুৱেশ্যন আছে বনাঞ্চলে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা কি ৰক্ষা কৰে ইয়াৰ উত্তৰ হৈছে জনসমতা ৰক্ষা কৰে নেক্সট আছে ভাৰতৰ কোনখন ৰাজ্য খনিজ সম্পদত চহকী নহয় ইয়াৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ নেক্সট আছে আইৰণৰ অভাৱত দেহত হোৱা ৰোগবিধ কি ইয়াৰ উত্তৰ হৈছে এনিমিয়া আৰু নেক্সট আছে আয়োডিনৰ অভাৱত কি ৰোগ হয় ইয়াৰে উত্তৰটো হৈছে গৰল আৰু নেক্সট কুৱেশ্যন আছে সৰ্বোত্তম কয়লা কোনবিধ ইয়াৰ উত্তৰ হৈছে এন্থ্ৰাচাইট নেক্সট কুৱেশ্যন এজন সুস্থ মানুহে দৈনিক কিমান লিটাৰ পানী খাব লাগে ইয়াৰ উত্তৰ হৈছে 2.7 লিটাৰ নেক্সট আছে কোনবিধ সম্পদ নৱীকৰণযোগ্য উত্তৰ হৈছে বায়ুত থকা অক্সিজেন নেক্সট আছে কোনবিধ ইন্ধন জীৱাশ্ম নহয় ইয়াৰ উত্তৰ হৈছে খৰি পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগ মহাসাগৰ আছে ইয়াৰ উত্তৰ হৈছে 97%। নেক্সট কুৱেশ্যন আছে এশিঙীয়া গড় ক'ত পোৱা যায় এইটো আমি সকলোৱে জানো অসমত নেক্সট আছে বহিস্থানিক ব্যৱস্থাৰ এটা উদাহৰণ লিখা ইয়াৰ উত্তৰ হৈছে চিৰিয়াখানা নেক্সট আছে ৰাষ্ট্ৰীয় উদ্যান এখনে কি কি সংৰক্ষণ কৰে ইয়াৰ উত্তৰ হৈছে উদ্ভিদ আৰু প্ৰাণী নেক্সট আছে ৰাষ্ট্ৰীয় উদ্যান এখনত কেনেকুৱা ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত ইয়াৰে উত্তৰ হৈছে অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে কোনটো বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন ইয়াৰ উত্তৰ হৈছে সৰীসৃপ
আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ৰেগুলাৰ ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো টিপি অল কৰি থ'ব যাতে মোৰ ভিডিঅ'সমূহ সোনকালে পায়। ধন্যবাদ।